সলিউশন ইয়াতে কিছুমান বস্তু কৈ দিছে যদি x 1 হয় y 1/2 হয় আৰু z 3/4 হয় মানে য'ত আমি দেখা পাম x ত'ত আমি ভ্যালুটো দিম 1 আৰু য'ত পাম y ত'ত ভ্যালু থাকিব 1/2 আৰু য'ত দেখা পাম আমি z ত'ত আমি লিখিম 3/4 ইয়াতে আমি প্ৰথম লিখি ল'ব লাগিব দিয়া আছে x ৰ মান দিয়া আছে আমাক y x ৰ মান দিয়া আছে আমাক 1 y ৰ মান দিয়া আছে আমাক 1/2 দেন z ৰ মান দিয়া আছিল আমাক 3/4 therefore x divided y divided z কোৱেশ্চনটো আমি যেনেকৈ আছিলে একবাৰ ধুনীয়াকৈ লিখি লৈছোঁ দেন ইজ ইকুৱেল x ৰ ভ্যালু কিমান আছে 1 ডিভাইডেড y ৰ ভ্যালু কিমান আছে 1/2 দেন ডিভাইড z ৰ মান আছে 3/4 ইজ ইকুৱেল আমি এটা কথা জানো যেতিয়া হৰণ চিন থাকে তেতিয়া হৰণ চিনবিলাকক আমি কি কৰিব লাগে পূৰণ চিনত কনভাৰ্ট কৰিব লাগে নহলে আমাৰ সলিউশন নোলায় প্ৰথমত আমি ব্ৰেকেটটো উঠাই দিম 1 ডিভাইড 1/2 ডিভাইড দেন 3/4 1 লিখিলোঁ হৰণ চিনৰ জায়গাত এতিয়া দিম পূৰণ চিন দিয়াৰ লগে লগে তোমালোকে জানা তাৰ পিছত থকা সংখ্যাটো সদায় কি হৈ যায় উল্টি যায় তলৰটো ওপৰত ওপৰটো তলত দেন 2 যাব ওপৰত 1টো আহিব তলত হৰণ চিনৰ জায়গাত এতিয়া আমি পূৰণ চিন দিম তেনেহলে পিছৰ সংখ্যাটো কি হ'ব আগৰ দৰে উলটি যাব 4 যাব ওপৰত